ব্যক্তিয়ে আমাৰ কংগ্ৰেছ দলৰ সমৰ্থনক বহুত বেয়াকৈ মাৰপিট কৰিছে। আপোনাৰ নামটো? মোৰ নাম লক্ষীনাথ টেং। আপুনি কংগ্ৰেছত যায় বুলি আপোনাক মাৰিছে? এনেকৈ মাৰিছে মোক। ঘটনাটো এনেকা হল মানে স্যার আমি মানে কিবা কেম্পিংত গৈছিলো ৰাজু মেধক ছাৰৰ মানে কেম্পিংত যাওঁতে আৰিমৰা কিবা এফালে দলং উপ দলঙত মানে ইহঁতৰ মানুহ পুৰা ঘেৰাও কৰি আছিলে মানে 10টা মান এনেকা পিকআপ হ'ব আৰু তাৰপিছত মানুহকেইটা বহুত আছিলে ইহঁতৰ পুৰা আতিয়াৰ আছিলে ইহঁতৰ ৰড আছিলে তাৰপিছত কিবা নাইব আছিলে ইহঁতৰ কেটেপিলাৰ আছিলে যোনটো গেটিছ আছিলে তাৰপিছত এইটো যোনটো মাৰিছে ন 3জন ল'ৰাক এইটো ল'ৰা আমাৰ চিনাকি এজন মানে মাতিছে মোক মানে পুৰা হেল্প কৰিলো বুলি তাৰপিছত আমি দৌৰি পিনি গৈছো দে তাৰপিছত তাৰ পুৰা ঘায়েল মানে ৰড পৰা মানে পিছফালে পুৰা টাং মাৰিলে মানে তাৰপিছত আমিতো জাষ্ট কেম্পিং কৰিব গৈছো তাৰপিছত আমাৰ একো কিবা নাই মানে হাৰ্মফুল কিবা একো ইনষ্ট্ৰুমেন্ট একো নাই ন সিহঁতৰ মানে আছিলে এনেকা কিন্তু মানুহকেইটাক চিনি পাই তাৰপিছত নাম কেইটা নাজানো মানে কিমান জনক মাৰিছে আপোনালোকক? আমাৰ 3জন 4জন মান মাৰিছে গাড়ীও ভাঙিলে এতিয়া গাড়ীটো ষ্টাৰ্টে হোৱা নাইগে পুলিচ নাছিলে সিহঁতৰ আছিলে কিন্তু আমাৰ নাছিলে আজি আমি সম্পূৰ্ণ পুলিচ প্ৰশাসনৰ পৰা পাৰ্মিশ্যন লৈ বৈধভাৱে আমি নিৰ্বাচন প্ৰচাৰত নামি আহিছোঁ। আমাৰ আশীনক জোনাই সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাজু মেধক ডাঙৰীয়াৰ নেতৃত্বত মানুহে নিজ ইচ্ছাৰে গাড়ী মটৰ মানে জাকে জাকে মানুহ আহি সহযোগ কৰিছে। আমি জোনাইৰ পৰা হৈ শ্ৰীৰামপুৰীয়া হৈ এনেকৈ ওলাব গৈছোঁ। আমাক ৰাস্তাত কিছুমান দুৰ্বৃত্তই কিছুমান ব্যক্তিয়ে অচিনাক্ত ব্যক্তিয়ে আমাৰ কংগ্ৰেছ দলৰ সমৰ্থনক বহুত বেয়াকৈ মাৰপিট কৰিছে আৰু শুনি পাইছোঁ গাড়ী মটৰ পৰা ভাঙি দিছে। সেইটো আমি গণতন্ত্ৰ হত্যা কৰিছে আমি ধিক্কাৰ দিছোঁ। সকলোৰে সমান অধিকাৰ আছে। তেখেতসকলৰ যিটো প্ৰচাৰ কৰাৰ যিটো অধিকাৰ আমাৰো কংগ্ৰেছ দলৰো আছে। গতিকে আমি ভাবোঁ আমি শান্তিপ্ৰিয়ভাৱে হওক ৰাইজে বিচাৰ কৰিব কাক ভোট দিব। গতিকে এনেকুৱা হত্যা মাৰা মাৰি কৈ সেই গণতন্ত্ৰ হত্যা কৰিছে পৰিৱেশ বিনষ্ট কৰিছে। অনাগত দিনত সেই পৰিৱেশ পৰিস্থিতিয়ে আমাৰ প্ৰজন্মক বহুত প্ৰভাৱ পেলাব। সেইকাৰণে মই যিসকল ব্যক্তিয়ে দুৰ্বৃত্তই সেই আক্ৰমণ কৰিছে তেখেতসকলক আমি অনুৰোধ কৰিছোঁ এনেকুৱা হিংসাত্মক পৰিৱেশ সৃষ্টি নকৰিব। শান্তিপ্ৰিয়ভাৱে আমাৰ নিৰ্বাচনটো পাৰ হ'ব দিয়ক। ৰাইজে বিচাৰ কৰিব। যদি তেখেতসকলে ইমান ভয় কিয় আজি 15 বছৰকৈ তেখেত বিধায়ক হৈ আছে চৰকাৰ আছে বিভিন্ন ধৰণৰ আঁচনি আছে প্ৰলোভন দিছে ৰাইজক টকা পইচা দি মিটিঙত মাতিছে ইমানখিনি কৰাৰ পিছত আজি আমি কংগ্ৰেছ দলে নিজ পুলিচ প্ৰশাসনৰ পৰা যিটো পাৰ্মিশ্যন লৈ আমি যিটো বাইক ৰেলী কৰিছোঁ সেইখিনি মুহূৰ্তত তেখেতসকলৰ যিটো আক্ৰমণ আমি ধিক্কাৰ জনাইছোঁ। আৰু গতিকে যদি তেখেতসকলে ভয় কৰিছে আচল কথা ভুৱন পেগুৰ ভয় কৰিছে আমাৰ ৰাজু মেধক ডাঙৰীয়াক কংগ্ৰেছ দলক ভয় কৰিছে। সেইকাৰণে যদি ইমানেই ভয় আগতে চাৰেণ্ডাৰ কৰি দিয়ক। আমি ভাবিছোঁ চাৰেণ্ডাৰ কৰি দিয়ক। গতিকে আঘাত হৈছে আমাৰ মানুহ আঘাত হৈছে আৰু এনে গম পোৱা মতে মই স্পটত দেখা নাই। আমি বহুত আগত থাকি গ'লো 4-5জন মান বহুত বেয়াকৈ আঘাত গৈছে মাৰপিট কৰিছে গাড়ী মটৰ পৰা ভাঙি দিছে। এইটো কোনে কৰিছে মানে আমি এইটো সম্পূৰ্ণ জলদত পটপটকৈ ওলাই আছে ভুৱন পেগুৰ গুণ্ডা বাহিনী হ'ব। আৰু আজিয়ে নহয় আজি কিছুদিন আগৰ পৰা আপোনালোকে দেখি আছে কিমান জেগাত মাৰামাৰি হৈছে গাড়ী মটৰ ভাঙি দিছে হাত ভৰি কাটি দিছে। গতিকে আমি ধিক্কাৰ জনাইছোঁ ভুৱন পেগু ডাঙৰীয়াক ধিক্কাৰ জনাইছোঁ। আপুনি এজন জোনাই সমষ্টি 15 বছৰ প্ৰতিনিধিত্ব কৰি আজি যিটো মানে পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিছে জোনাই সমষ্টিবাসী হিচাপে আমি লজ্জিত আমি দুৰ্ভাগ্য। আৰু এনেকুৱা এজন যদি ব্যক্তি কালি যদি জয়ী হয় আমাৰ পুনৰ যদি ইয়াত বিধায়ক হয় তেতিয়াহ'লে আমাৰ জোনাই সমষ্টিৰ কাৰণে এইটো বৰ দুৰ্ভাগ্য বহুত পৰিতাপৰ বিষয়। মানে কিহৰ কাৰণে মাৰিছে কংগ্ৰেছত যায় বুলি এনেকৈ মাৰিছে কি বুলি কৈছে সিহঁতে মোক পলালে তোক ডিঙি কাটিম কৈছে সিহঁতে পলালে মোক কৈছে ডিঙি কাটিম কৈছে তাৰপিছত মোক কথা নকবি লাহেকৈ বল মই লগত গ'লো আৰু মই অকলে আছিলে নেকি? মই দুজনে মাৰ খাইছে নে অকলে? দুজনে খাইছে। এজনটো লেকুজাম আছে লেকুজাম। আপোনাৰ নামটো? মোৰ নাম লক্ষীনাথ টেং। আপুনি কংগ্ৰেছত যায় বুলি আপোনাক মাৰিছে? এনেকৈ মাৰিছে মোক। কংগ্ৰেছত যোৱাৰ কাৰণে আৰু ইহঁতে পইচা পঠিয়াইছে মোক 1000 পঠিয়াইছে মোক আপোনাৰ চিকিৎসাৰ কাৰণে? নাই ইহঁতক নকবি কৈছে মোক
আপুনি মাৰ খাইছে বুলি ক'ব নালাগে। এনেকৈ কৈছে মোক 1000 টকা দিছে। দিছে মোক প্ৰথমে মাৰিছে, তাৰপিছত আপোনাক 1000 টকা দি দি পঠিয়াইছে মোক এই স্কুটিটো ভাঙি দিছে নেকি? মানে স্কুটি ভাঙি দিলে স্কুটিটো ক'ত আছে? স্কুটিটো তাতে আছিলে তাতে আছে। নাটো কি আছে? আমি তেল পৰা গৈছিলোঁ ৰকচিন ডিপু তাত TMPK কেইটা কিস্তি ভৱন মুখতে আমাৰ ৰখাইছে কেতিয়াৰ ঘটনা? কেইটা সময়? 4:30 তেল ভৰাব গৈছে। তেল পৰা গৈছিলোঁ তাৰপিছত সিহঁতে সোমাই ডাইৰেক্ট মাৰিছে স্কুটিটোক ভাঙাই দিলে স্কুটি ভাঙি দিলে। বেলেগ কৈছে আমাক তাৰপিছত মোক টানি লৈ গ'ল কিচিব নলয় এইটো বিজেপি অফিচ তাতে মোক হাতী কৰি দি ৰথৰ পৰা মাৰিলে মোক মাৰিছে নেকি? মাৰিছে ৰথৰ পৰা